ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাপানত ভাৰত জাপান দ্বিবাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বাৰ্ষিক দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰিবৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে এই বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে জাপানত ইতিমধ্যে উপস্থিত হৈছে আৰু মোদী জাপানত উপস্থিত হোৱাৰ পিছতেই এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে এক বৰ্ণিল পৰিৱেশ এক বৰ্ণাঢ্য আয়োজন মোদীক আদৰণি জনাবলৈ প্ৰবাসী ভাৰতীয়সকলৰ মাজত ব্যাপক উৎসাহ চৌদিশে এক উৎসৱমুখৰ পৰিৱেশ আৰু তাৰ মাজতে অসমৰ এগৰাকী মহিলাই দৃষ্টি আকৰ্ষণ কৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ এইগৰাকী মহিলাই অতি ব্যতিক্ৰমী ৰূপেৰে জাপানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক জনালে আদৰণি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো এনেকুৱা এটা বিশেষ খবৰ এটি আকৰ্ষণীয় খবৰ এগৰাকী অসমৰ প্ৰসিদ্ধ মহিলা যি নেকি জাপানত প্ৰায় 4 দশকৰো অধিক সময় ধৰি তেওঁ জাপানত বাস কৰি আহিছে আৰু জাপানত ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ পিছতেই তেওঁ এটা ব্যতিক্ৰমী ৰূপেৰে নিজকে ছাইবালি বুলি পৰিচয় দি মোদীক আদৰণি জনালে জাপানলৈ হয় ভাৰত আৰু জাপানৰ বাৰ্ষিক সন্মিলন এই বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ জাপানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এয়া হৈছে প্ৰধানমন্ত্ৰী মোদীৰ অষ্টমটো জাপান ভ্ৰমণ 2014 চনত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁ এইবাৰক লৈ 8 বাৰকৈ জাপান ভ্ৰমণ কৰিছে আৰু এই অষ্টমবাৰৰ জাপান ভ্ৰমণ এটা বিশেষ তাৎপৰ্য বহন কৰিছে আৰু এই বাৰ্ষিক সন্মিলনত ভাৰত আৰু জাপানৰ মাজত কেইবাখনো চুক্তি সম্পাদিত হোৱাৰ সম্ভাৱনা আছে বিশেষভাৱে এতিয়া আন দেশৰ সৈতে সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত ভাৰতে বিশেষ কূটনৈতিক এটা কৌশল অৱলম্বন কৰিছে কাৰণ আমেৰিকাৰ সৈতে ভাৰতৰ দূৰত্ব ইতিমধ্যে বৃদ্ধি পাইছে আমেৰিকাৰ শুল্কৰ বুজা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ যি শুল্ক নীতি বাণিজ্য নীতিয়ে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্ক বিঘ্নিত কৰিছে আৰু তাৰ পৰিৱৰ্তে এতিয়া ভাৰতে আন দেশৰ সৈতে বাণিজ্য চুক্তি সম্পন্ন কৰাৰ ক্ষেত্ৰত বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰিছে আৰু তাৰ মাজতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চীন জাপান ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে গতিকে প্ৰথমটো খুচি তেওঁৰ জাপানত উপস্থিত হোৱাৰ পিছত এক বৰ্ণাঢ্য পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল জাপানৰ একাংশ লোকে গায়ত্ৰী মন্ত্ৰ উচ্চাৰণেৰে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনালে একেদৰে প্ৰবাসী ভাৰতীয়সকলে হাতে হাতে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ মোদীৰ ধ্বনি দি মোদীক আদৰণি জনালে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী বিভিন্ন ধৰণৰ গীত মাত নৃত্যৰে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনোৱাৰ মাজতে কিন্তু অসমৰ এগৰাকী প্ৰসিদ্ধ মহিলা যি নেকি তেওঁ 4 দশকৰো অধিক সময় ধৰি জাপানত তেওঁ কাম কৰি আছে জাপানত তেওঁ নিজকে এগৰাকী ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত কৰিছে অসমৰ গৌৰৱ চাহক লৈ তেওঁ বহুখিনি কাম কৰি আছে চাহ বিক্ৰী কৰি তেওঁ গৌৰৱেৰে তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনোৱাৰ কথা উল্লেখ কৰিছে অসমৰ চাহক জাপানক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই আহিছে এইগৰাকী মহিলাই প্ৰথমে তেওঁ এম্বেছিত কাম কৰিছিল আৰু সেই এম্বেছিৰ কাম বাদ দি অসমৰ চাহক কেনেদৰে বিদেশত প্ৰতিষ্ঠা কৰিব পাৰি কেনেদৰে অসমৰ চাহৰ সুবাস সমগ্ৰ বিশ্বত বিয়পাই তুলিব পাৰি তাৰ বাবে তেওঁ এই ধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিলে এম্বেছিৰ দৰে লোভনীয় চাকৰি তেওঁ বাদ দি চাহ বিক্ৰীৰে এগৰাকী প্ৰতিষ্ঠিত উদ্যোগী মহিলা হিচাপে নিজকে পৰিচয় দাঙি ধৰা এইগৰাকী অসমৰ মহিলা ছাইবালি পিছে কোন হয় তেওঁৰ নামটো জনাব বিচাৰিছো এইখিনি মুহূৰ্তত লখিমপুৰৰ এগৰাকী প্ৰসিদ্ধ মহিলা তেওঁৰ নাম হৈছে বেলা চন্দ্ৰানী এই মহিলাগৰাকী আপুনি প্ৰত্যক্ষ কৰিছে এই মহিলাগৰাকী গৌৰৱেৰে অসমৰ চাহক তেওঁ কেনেদৰে জাপানত প্ৰতিষ্ঠা কৰিছে সেইখিনি কথাও তেওঁ উল্লেখ কৰিছে যে বেলা চন্দ্ৰানী হৈছে সংস্কৃত পণ্ডিত তথা লখিমপুৰৰ এসময়ৰ সাংসদ বিশ্বনাৰায়ণ শাস্ত্ৰীৰ কন্যা বিশ্বনাৰায়ণ শাস্ত্ৰীৰ জীয়ৰী বেলা চন্দ্ৰানীয়ে আজি 40-45 বছৰ ধৰি জাপানত বাস কৰি আছে জাপানত বাস কৰি তেওঁ এম্বেছি চাকৰি বাদ দি চাহ বিক্ৰী কৰাৰ কথা গৌৰৱেৰে মোদীক আদৰণি জনাই সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে বেলা চন্দ্ৰানী ভাষ্যখিনি আমি আগবঢ়াই ল'ব বিচাৰিছো আপোনালোকৰ সন্মুখত আমি পুনৰ জনাইছো বেলা চন্দ্ৰানী হৈছে লখিমপুৰৰ এসময়ৰ সাংসদ তথা সংস্কৃত পণ্ডিত বিশ্বনাৰায়ণ শাস্ত্ৰীৰ জীয়ৰী শুনোৱা হওক তেওঁ মোদীক আদৰণি জনাই
অসমৰ চাহক লৈ তেওঁৰ যিখিনি সপোন আছিল জাপানত সেই সপোন তেওঁ কেনেদৰে বাস্তৱায়িত কৰিছে সেইখিনি কথাও তেওঁ উল্লেখ কৰিলে শুনক मैं टोक्यो में चाय बेचती हूँ मेरे को काफ़ी दिन हो गया है यहाँ पे कितने साल से रह रहे हैं आप 47 इयर्स जी मैं 1977 में आई हूँ जापान टी बोर्ड की थ्रू से तो एम्बेसी में 4.5 इयर्स मैंने काम किया हूँ उसके बाद मैं हूँ आसाम से जहाँ चाय की होता है बहुत तो यहाँ पे तब चाय इतना नहीं जानते थे लोग तो मैं सोचा क्यों नहीं मैं अपना देश का चाय और थोड़ा बढ़ाऊँ तब से मैंने एम्बेसी का काम छोड़ के तो मैंने यहाँ पे चाय इंपोर्ट करके फॉर लास्ट 42 इयर्स मैं यहाँ पे चाय बेच रही हूँ मैं टोक्यो में चाय बेचती हूँ मेरे को काफ़ी दिन हो गया है यहाँ पे कितने साल से रह रहे हैं आप 47 इयर्स जी मैं 1977 में आई हूँ जापान टी बोर्ड की थ्रू से तो एम्बेसी में 4.5 इयर्स मैंने काम किया हूँ उसके बाद मैं हूँ आसाम से जहाँ चाय की होता है बहुत तो यहाँ पे तब चाय इतना नहीं जानते थे लोग तो मैं सोचा क्यों नहीं मैं अपना देश का चाय और थोड़ा बढ़ाऊँ तब से मैंने एम्बेसी का काम छोड़ के तो मैंने यहाँ पे चाय इंपोर्ट करके फॉर लास्ट 42 इयर्स मैं यहाँ पे चाय बेच रही हूँ আৰু তেওঁ এনেদৰেই উল্লেখ কৰিলে তেওঁৰ কৰ্মজীৱনৰ কথা চাহৰ লগত তেওঁৰ যিটো আত্মীয়তা যিটো আত্মিক সম্পৰ্ক আৰু সেই চাহ যি নেকি জাপানৰ জনতাই চাহ ভালদৰে কি হয় অসমৰ যে এটা অমূল্য সম্পদ সেই কথা তেওঁ জাপানবাসীক বুজাই দিবলৈ চেষ্টা কৰিছে আজি অত বছৰৰ তেওঁৰ প্ৰচেষ্টা উচ্চায়ুক্তৰ চাকৰি তেওঁ বাদ দি অসমৰ চাহক জাপানত প্ৰতিষ্ঠা কৰাৰ বাবে আহুপুৰুষাৰ্থ কৰা এগৰাকী মহিলাই মোদীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল চাইবালি মোদীয়ে নিজকে চাহৰ লগত ডাঙৰ দীঘল হোৱা বুলি ইতিমধ্যে সমগ্ৰ বিশ্বই জানে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী আৰু সেই ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ চাহৰ লগত যি সম্পৰ্ক আছে তাক নকৈ কোৱাৰ প্ৰয়োজন নাই আৰু সেইবাবেই নিজকে চাই বুলি পৰিচয় দি এইগৰাকী মহিলাই জাপানত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক জনালে উষ্ম আদৰণি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এই ভ্ৰমণসূচী অত্যন্ত তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে এই ভ্ৰমণকালত জাপানৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নীত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা হ'ব অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত বাণিজ্য বিনিয়োগ শক্তি আন্তঃগাঁথনি আৰু প্ৰযুক্তিগত খণ্ডৰ বিষয়ে কেইবাখনো চুক্তি সম্পাদিত হোৱাৰ সম্ভাৱনা আছে একেদৰে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰাৰ লগতে দুয়োখন দেশৰ মাজত বিশেষ কৌশলগত বিশ্বব্যাপী অংশীদাৰিত্বক আগুৱাই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব এটা দীৰ্ঘদিনীয়া সম্পৰ্ক আছে জাপান আৰু ভাৰতৰ মাজৰ এটা সুন্দৰ ইতিহাস আছে জাপান আৰু ভাৰতৰ মাজৰ সম্পৰ্কৰ 2023 চনত অন্তিমবাৰৰ বাবে অৰ্থাৎ সপ্তমবাৰৰ বাবে মোদীয়ে জাপান ভ্ৰমণ কৰিছিল আৰু এয়া হৈছে অষ্টমবাৰৰ বাবে জাপান ভ্ৰমণ গতিকে মোদীৰ জাপান ভ্ৰমণৰ এই সময়ছোৱাত উষ্ম আদৰণি জনোৱা হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক এয়া চাওক একাংশ জাপানী নাগৰিকে এনেদৰে মোদীক আদৰণি জনাইছে এইখিনি প্ৰবাসী ভাৰতীয় হাতে হাতে পতাকা লৈ প্ৰবাসী ভাৰতীয়সকল উৎসাহিত হৈ উঠিল মোদীক ওচৰত পাই অভিবাদন গ্ৰহণ কৰিছে অভিবাদন জনাইছে মোদীয়ে ইয়া প্ৰবাসী ভাৰতীয়সকলৰ হৰ্ষোল্লাস এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল মোদী জাপানত উপস্থিত হোৱাৰ পিছতেই এয়া হৈছে 15 সংখ্যক ভাৰত জাপান বাৰ্ষিক সন্মিলন য'ত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী এয়া চাওক কেইগৰাকীমান জাপানী মহিলাই পৰম্পৰাগত ভাৰতৰ পৰম্পৰাগত গুজৰাটী ৰাজস্থানী পোছাক পৰিধান কৰি তেনেদৰে মোদীক আদৰণি জনা পৰিলক্ষিত হৈছে মোদী অভিভূত হৈ পৰিছে এনে ধৰণৰ উষ্ম আদৰণি প্ৰত্যক্ষ কৰি একে সময়তে গায়ত্ৰী মন্ত্ৰ উচ্চাৰণেৰেও মোদীক আদৰণি জনাই একাংশ জাপানী নাগৰিকে ইয়া ভাৰতৰ ঐতিহ্য সংস্কৃতি পৰম্পৰাৰে মোদীক উষ্ম আদৰণি জনাইছে ইয়া একাংশ জাপানী নাগৰিকে ইয়া চাওক গায়ত্ৰী মন্ত্ৰ উচ্চাৰণেৰে একাংশ পুৰুষ মহিলাই মোদীক উষ্ম আদৰণি জনোৱাৰ কিছু ব্যতিক্ৰমী দৃশ্য গতিকে এনেদৰেই মোদীৰ এই জাপান ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে 15 সংখ্যক ভাৰত জাপান বাৰ্ষিক সন্মিলনে ভাৰত জাপানৰ সহযোগিতা শক্তিশালী কৰাৰ লগতে উদীয়মান বিশ্বজনীন প্ৰত্যাহ্বানসমূহক কেনেদৰে মোকাবিলা কৰিব পাৰি তাৰ লক্ষ্যৰে নতুন পদক্ষেপ গ্ৰহণ কৰাৰ সুযোগ প্ৰদান কৰিব এই ভ্ৰমণেৰে
আৰু ইফালে 31 আগষ্ট আৰু 1 ছেপ্টেম্বৰ দুদিনীয়া ভ্ৰমণসূচীৰে চীনত উপস্থিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ সাংহাই সহযোগিতা সন্মিলনত SCO বৈঠকত মিলিত হ'ব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে হিয়াও অত্যন্ত এটা গুৰুত্বপূৰ্ণ ভ্ৰমণসূচী হিচাপে সমগ্ৰ বিশ্বজুৰি এই মুহূৰ্তত চৰ্চিত হৈছে আৰু মোদী জাপানত উপস্থিত হোৱাৰ কিছু খবৰ এনেদৰে এই মুহূৰ্তত সংবাদ শিৰোনাম দখল কৰিছে বিশেষকৈ অসমৰ এগৰাকী প্ৰসিদ্ধ মহিলা বেলা চন্দ্ৰানী যে নেকি লখিমপুৰৰ এসময়ৰ সাংসদ বিশ্বনাৰায়ণ শাস্ত্ৰী সংস্কৃত পণ্ডিত বিশ্বনাৰায়ণ শাস্ত্ৰীৰ জীয়ৰী জাপানত এম্বেচি চাকৰি বাদ দি চাহৰ লগত তেওঁ সংপৃক্ত হৈ পৰিছে ধন্যবাদ জনাইছো লাইভৰ পৰা